আজি আমি হঠাৎ আহিলোঁ পাটাচাৰকুছিৰ ৰাস চাব, কাৰণ দিনটোৱে কোমাই কোৱা নাই, হঠাৎ ক'লে যে পাটাচাৰকুছিৰ ৰাস চাব যাম, আৰু মই লগতে ক'লোঁ যে তাতে চামেই যিহেতু আকৌ আমি পাঠশালাতো চাম। বাকী ইয়াতে চাইছোঁ আৰু নৈৰ ওপৰতে ইমান ধুনীয়াকৈ এইখিনি বনাই দিছে, মানে এটা ৰাউণ্ড মাৰিব পাৰি আৰু এইপিনেৰে গৈ সিপিনেৰে। বাকী এয়া হৈছে আগৰ মানুহবিলাকে কেনেকৈ থাকে, আদিবাসী জংঘল বনাইছে এখন। আদিবাসী মানুহবিলাক কেনেকৈ আছিল, আগৰ মানুহবিলাক কেনেকৈ আছিলে সেইটোকে দেখাইছে অলপমান। বাকী কিতাপ চিতাপ অলপমান চালোঁ, কিন্তু নাই লোৱা। বাকী অলপমান ৰাসত ঘূৰি ফুৰি পেলাই ভোক লাগি গ'ল, ম'ম' খালোঁ। আৰু ইয়াত উঠিব গৈছিলোঁ, উঠিব নোৱাৰিলোঁ, এইখনত উঠিব নিদিয়ে। আৰু ফুল চালোঁ, ফুল লোৱা নহ'ল বাৰু, দাম বহুত বেছি গৈছে। আৰু এইফালে আহি পালোঁ পাঠশালা। ইয়াতো ৰাস ভালে হৈছে বাৰু, ভাল লাগিছে, মানুহ হৈছে বাৰু। ভাল লাগিলে, ইয়াতো অকণমান ঘূৰোঁ, চাওঁ কেনেকুৱা লাগে। আজি ৰাস চাব আহিছোঁ পিছে মই, মায়ে, বৌয়ে আৰু গাড়ী চলা দাদাজন। বাকী আমাৰ সকলোৰে মৰমৰ আমাৰ জুবিন দা আমাৰ ভগৱান হয়। আৰু এইফালে কাপোৰৰ ফালে অলপ নজৰ গৈছে, কিন্তু মায়ে কিনিব নিদিলে। আৰু আচাৰ ল'লোঁ, চবতকৈ খাই ভাল পোৱা বস্তু টেঙা আচাৰ, সেইকাৰণে ল'লোঁ আৰু অলপমান। বাকী ঘৰ আহি পাই গ'লোঁ, ৰাতি 10:30 হ'ল। বাকী এতিয়া ভাত পানী খাই আজৰি, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।